বুঢ়াচাপৰিত দ্বিতীয় দিনাও অব্যাহত উচ্ছেদ অভিযান। শোণিতপুৰ জিলাৰ বুঢ়াচাপৰিত দ্বিতীয় দিনাও চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। শোণিতপুৰ জিলা প্ৰশাসনে সোমবাৰে পুৱাৰ পৰা আৰম্ভ কৰা উচ্ছেদ অভিযান অব্যাহত ৰাখিছে দ্বিতীয় দিনাও। 710টাকৈ পৰিয়ালে বেদখল কৰা ৬,২০০ বিঘা ভূমিত উচ্ছেদ অভিযান চলাই প্ৰথম দিনা ২৪০ ঘৰ পৰিয়াল আৰু ২,০০০ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে শোণিতপুৰ জিলা প্ৰশাসনে। প্ৰথম দিনা ২,০০০ বিঘা ভূমিত উচ্ছেদ চলোৱাৰ পাছত মঙলবাৰে দ্বিতীয় দিনা ৩৮খন JCB ৬০খনকৈ ট্ৰেক্টৰেৰে উচ্ছেদ অভিযান আৰম্ভ কৰিছে শোণিতপুৰ প্ৰশাসনে। বেদখল হৈ থকা মুঠ ৬,২০০ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ সাজু হৈছে শোণিতপুৰ জিলা প্ৰশাসন। উল্লেখযোগ্য যে প্ৰথম দিনা চলোৱা অভিযানৰ সময়ত একাংশ লোকে উচ্ছেদত বাধা প্ৰদানৰ চেষ্টা কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে যদিও দ্বিতীয় দিনা শান্তিপূৰ্ণভাৱে চলি আছে উচ্ছেদ অভিযান। কেৱল ঘৰবাৰীয়ে নহয়, প্ৰশাসনৰ বুলডজাৰেৰে এফালৰ পৰা ভাঙি গৈছে বিশাল পাচলি খেতি, তামোল বাৰী পৰ্যন্ত।